হেল্ল' এভৰিৱান, আজি আমি কথা পাতিম আছাম হিষ্ট্ৰীৰ কেইটামান ইম্পৰ্টেণ্ট MCQ। ঠিক আছে, যিখিনি এক্সামত আহে বা আহিছেও আগতে। প্ৰথম কুৱেশ্যনটো হৈছে দ্য আৰ্লিয়েষ্ট কিং অফ আছাম ৱাজ। অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিলে? অপশ্যনত আছে মহিৰংগ দানৱ, নৰকাসুৰ, ভাস্কৰ বৰ্মন আৰু নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহিৰংগ দানৱ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য, মানে অসমৰ আটাইতকৈ পুৰণি ৰাজ্য যোনটো ইতিহাসত আমি গম পাওঁ। ঠিক আছে, ইয়াৰ অপশ্যনত আছে পালাছ, বৰ্মনাছ, নৰকাছ এণ্ড শালস্তম্ভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্মন। ঠিক আছে, বৰ্মন বংশৰ বিষয়ে আমি ইতিহাসত পাওঁ যোনটো আটাইতকৈ পুৰণি হয়। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। হুইচ অফ দ্য ফলোয়িং কিং ফৰ্ট ইন মহাভাৰতা ফ্ৰম আছাম? অসমৰ পৰা কোনজন ৰজাই মহাভাৰতৰ যুদ্ধ কৰিছিল? অপশ্যনত আছে ভগদত্ত, ধৰ্মপাল, নৰকাসুৰ আৰু বজ্ৰদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। ভগদত্তই অসমৰ পৰা যুদ্ধ কৰিবলৈ গৈছিলে। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। দ্য বুৰঞ্জীজ আৰ। বুৰঞ্জীবিলাক কি হয়? অটোবায়োগ্ৰাফিকেল ৰাইটিংছ অফ আহোম ৰুলাৰ্ছ, ডায়েৰিজ ৰিটেন বাই দ্য মনাৰ্চ, ক্ৰনিকলছ, নন অফ দ্য এভভ। বুৰঞ্জীবিলাক কি হয়? এইবিলাকক ক্ৰনিকলছ হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। হিউৱেন চাং ভিজিটেড আছাম ইন 640 CE. হি ৱাজ ৰিচিভড বাই দ্য কিং। হিউৱেন চাং যেতিয়া অসমত আহিছিলে, সি আহিছিলে 640 কমন ইৰাত। তেতিয়া কোনজন ৰজাই তেওঁক আদৰণি জনাইছিল? অপশ্যনত আছে ভগদত্ত, কুমাৰ ভাস্কৰ বৰ্মন, স্বৰ্গদেউ ৰুদ্ৰসিংহ, কুমাৰ ৰুদ্ৰবৰ্মন। ইয়াৰ বিষয়ে আমি জানো কুমাৰ ভাস্কৰ বৰ্মনে তেওঁক আদৰণি জনাইছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে ফাউণ্ডাৰ অফ বৰ্মন ডাইনাষ্টি ৱাজ। বৰ্মন ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে? অপশ্যনত আছে সমুদ্ৰ বৰ্মন, মহাভূতি বৰ্মন, পুষ্য বৰ্মন আৰু বাল বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। ইবন বটুতা দ্য চেলিব্ৰেটেড ট্ৰেভেলাৰ ভিজিটেড আছাম ইন দ্য। ইবন বটুতা অসমত কেতিয়া আহিছিল? ইয়াত অপশ্যনত আছে 13th century, 14th century, 15th century এণ্ড 10th century। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14th century। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। হস্তিৰ বিদ্যাৰ নব দ্য ইলুষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মেডিভেল আছাম টেক্সট ৱাজ ডান বাই। হস্তিৰ বিদ্যাৰ নব যোনটো হাতীৰ বিষয়ে লিখা আছে, সেইখন কোনে লিখিছিল? অপশ্যনত আছে সূৰ্য খান, দাইকেগিয়া, দাইবৰ এণ্ড দদোচাই, সুকুমাৰ বৰকাইত আৰু ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুকুমাৰ বৰকাইত। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। গোহাঁই কমল আলি কনষ্ট্ৰাক্টেড বাই। গোহাঁই কমল আলি কোনে বনাইছিল? অপশ্যনত আছে বিশ্বসিংহ, প্ৰতাপ সিংহ, মোমাই তামুলী, গোহাঁই তামুলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোহাঁই তামুলী। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য পিৰিয়ড অফ। ৰংঘৰখন কোনজন ৰজাৰ দিনত বনোৱা হৈছিল? অপশ্যনত আছে ৰুদ্ৰসিংহ, শিৱসিংহ, ৰাজেশ্বৰ সিংহ আৰু প্ৰমত্ত সিংহ। শুদ্ধ উত্তৰটো হ'ব প্ৰমত্ত সিংহ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণা? ৰামায়ণখন অসমলৈ আটাইতকৈ প্ৰথমে কোনে ট্ৰান্সলেট কৰিছিল বা অনুবাদ কৰিছিল? অপশ্যনত আছে শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী, ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলী। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ চাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এজিউম দ্য হিন্দু টাইটল স্বৰ্গ নাৰায়ণা? স্বৰ্গ নাৰায়ণা যোনটো টাইটল হয়, উপাধি, সেইজন লোৱা প্ৰথম আহোম ৰজা কোন আছিলে? অপশ্যনত আছে শিৱসিংহ, প্ৰতাপ সিংহ, চুহুংমুং, চুপাতপা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। চুহুংমুঙে আটাইতকৈ প্ৰথমে হিন্দু উপাধি স্বৰ্গ নাৰায়ণা লৈছিলে। নেক্সট, হু
হুইচ কিং ৱাজ ন'ন এজ ভগা ৰজা ভগা ৰজা বুলি কোনজন ৰজাক জনা যায় অপশ্যনত আছে সুতামলা সুত্যাম্ফা সুৰাম্ফা এণ্ড শূন্যৎফা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুৰাম্ফা ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ দ্য অফিচাৰ অফ দ্য বৰবৰুৱা এণ্ড বৰফুকন ইজ ক্ৰিয়েটেড বাই বৰবৰুৱা আৰু বৰফুকন যোনটো পদবী আছিলে আহোম ৰজাৰ সেইটো কোনে সৃষ্টি কৰিছিল তো অপশ্যনত আছে সুদাংফা চুহুংমুং প্ৰতাপ সিংহ এণ্ড জয়ধ্বজ সিংহ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহ ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাওঁ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং ৱাজ চ' আহোমৰ আটাইতকৈ শেষৰজন ৰজা যিজন স্বাধীন আছিলে ঠিক আছে তো শেষৰজন স্বাধীন ৰজা কোন আছিলে অপশ্যনত আছে চন্দ্ৰকান্ত সিংহ কমলেশ্বৰ সিংহ যোগেশ্বৰ সিংহ এণ্ড পুৰন্দৰ সিংহ তো ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো পুৰন্দৰ সিংহ হয় নহয় চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ হু ইজ ন'ন এজ বামুণী কোঁৱৰ তো বামুণী কোঁৱৰ বুলি কাক জনা যায় অপশ্যনত আছে সুদাংফা সুৰামফা সুবিনফা সুতেওফা এইটো কুৱেশ্যন এনেই দিয়েই থাকে চ' আমি সহজে বুজি লওঁ এতিয়া বামুণসকল কি হয় এই বামুণসকলক দান দিয়া হয় ন দান তো বামুণক কোনে দান দিব সেইজনে হ'ব বামুণী কোঁৱৰ ঠিক আছে তো এই দান শব্দটো এই যিখিনি নাম আছে ইয়াৰ ভিতৰত কোনটোত আছে তো দান এই ইয়াত আছে ন তো সেইকাৰণে সুদাংফাটো হ'ব বামুণী কোঁৱৰ ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো সুদাংফা নেক্সট কুৱেশ্যনটো চাওঁ হু ইন্ট্ৰডিউচ পাইক এণ্ড পচা ছিষ্টেম পাইক আৰু পচা যোনটো পদ্ধতি আছিলে সেইটো কোনে সৃষ্টি কৰিছিল তো অপশ্যনত আছে গড়গয়া ৰজা প্ৰতাপ সিংহ জয়ধ্বজ সিংহ ৰামধ্বজ সিংহ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ বেটেল অফ চৰাইঘাট ৱাজ ফৰ্ট ইন হুইচ ইয়াৰ চ' যোনটো শৰাইঘাটৰ যুদ্ধ আছিলে সেইটো কোনটো চনত হৈছিলে তো ইয়াৰ অপশ্যনত আছে 1669 1671 1675 1882 তো শৰাইঘাটৰ যুদ্ধৰ বিষয়ে আমি সকলোৱে জানো মোগল আৰু লাচিতৰ মাজতো হৈছিলে হয় নহয় আৰু এইটো হৈছিলে 1671 চনত নেক্সট কুৱেশ্যনটো চাওঁ হুইচ ৱাজ দ্য লাষ্ট বেটেল বিটুইন আহোম এণ্ড মোগল আহোম আৰু মোগলসকলৰ মাজত শেষৰখন যুদ্ধ কোনটো আছিলে অপশ্যনত আছে বেটেল অফ শৰাইঘাট বেটেল অফ আলাবৈ পিছলাৰ ৰণ আৰু বেটেল অফ ইটাখুলি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেটেল অফ ইটাখুলি চ' নেক্সট কুৱেশ্যনলৈ আহোঁ চ' হু বিল্ড নামদাং ষ্ট'ন ব্ৰিজ চ' নামদাঙৰ শিলৰ সাঁকোটো কোনে নিৰ্মাণ কৰিছিল চ' অপশ্যনত আছে গদাধৰ সিংহ ৰুদ্ৰ সিংহ শিৱ সিংহ আৰু ৰাজেশ্বৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰ সিংহ ঠিক আছে নেক্সট কুৱেশ্যনলৈ আহোঁ ট্ৰিটি অফ য়াণ্ডাবু ৱাজ চাইনড ইন হুইচ ইয়াৰ চ' য়াণ্ডাবু সন্ধিখন কেতিয়া স্বাক্ষৰিত কৰা হৈছিলে অপশ্যনত আছে 1825 1826 1828 আৰু 1824 ইয়াৰ বিষয়ে আমি সকলোৱে জানো য়াণ্ডাবু সন্ধি 1826 চনত হৈছিলে হয় না ইংৰাজ আৰু মানৰ মাজত নেক্সট কুৱেশ্যনলৈ আহোঁ হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ কিংডম কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে অপশ্যনত আছে নৰনাৰায়ণ হৰিয়া মণ্ডল বিশ্বসিংহ নৰসিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰিয়া মণ্ডল ঠিক আছে অপশ্যন বি নেক্সট কুৱেশ্যনলৈ আহোঁ হু ইনভাইটেড দ্য বাৰ্মিজ টু আছাম মানসকলক অসমলৈ কোনে মাতি আনিছিল অপশ্যনত আছে চন্দ্ৰকান্ত সিংহ কীৰ্তিচন্দ্ৰ বৰবৰুৱা বদন চন্দ্ৰ বৰফুকন পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বদন চন্দ্ৰ বৰফুকন ঠিক আছে বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইক মাৰিবৰ কাৰণে মানসকলক মাতি আনিছিলে নেক্সট কুৱেশ্যনলৈ আহোঁ হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম ডাইনাষ্টি চ' আহোম ৰাজ্যৰ আটাইতকৈ শেষৰখন ৰাজধানী কোনটো আছিলে অপশ্যনত আছে চৰাইদেউ যোৰহাট ৰংপুৰ আৰু বকতা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুতো এক্সামতে এই কুৱেশ্যনটো আহিয়েই থাকে ঠিক আছে নেক্সট কুৱেশ্যনলৈ আহোঁ দ্য মোৱামৰীয়া ৰিবেলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰিজন অফ হুইচ কিং চ'
চ' মোৱামৰীয়া যোনটো বিদ্ৰোহ আছিলে সেইটো কোনজন ৰজাৰ ৰাজত্ব কালত আৰম্ভ হৈছিলে আৰু মোৱামৰীয়া বিদ্ৰোহেই আছিল আহোমৰ 600 বছৰীয়া ৰাজত্বকালৰ পতনৰ মূল কাৰণ ঠিক আছে আৰু অপশ্যনত ইয়াত দিয়া আছে ৰাজেশ্বৰ সিংহ শিৱসিংহ গৌৰীনাথ সিংহ লক্ষ্মী সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মী সিংহ ঠিক আছে